নমস্কাৰ বন্ধুসকল, মোৰ অন্যতাৰ ভিতৰত আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকৰ বাবে এটা খুব ভাল খবৰ আহিছে আছাম ফৰেষ্ট বেটেলিয়নৰ ফালৰ পৰা। কি ভাল খবৰ মই আপোনালোকক জনাই আছোঁ। যিহেতু আপোনালোকে প্ৰায়ভাগেই সুধি থাকে যে দাদা নতুনকৈ পদ আহিবনে নাই। যিহেতু ABUBৰ আপোনালোকে অনলাইন এপ্লাই কৰি থৈছে, আকৌ নতুন পদ ফৰেষ্ট বেটেলিয়নত। যিহেতু আপোনালোকক মই আগতেই জনাইছিলোঁ 20 দিনমান বিধানসভাত ফৰেষ্ট বেটেলিয়নৰ বিষয়ে নতুনকৈ কিছুমান কথা উত্থাপন কৰা হৈছে। তেওঁলোকৰ বাবে বহুত টকা অনুমোদন দিয়া হৈছে, লগতে 3000+ পদৰ কাৰণেও আপোনালোকৰ বিজ্ঞাপন আহিবলৈ গৈ আছে। এই ভিডিঅ'টোৰ মাধ্যমেৰে এই নতুন পদখিনি কি বিভাগত আহিব আপোনালোকক ভালদৰে জনাম। আপোনালোকক গোটেই কথাখিনি বিতংকৈ জনাম, লগতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো ভালকৈ জনাম। যদি মোৰ চেনেলটোত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। চাওক বন্ধুসকল, যিহেতু আপোনালোকে সুধি থাকে যে দাদা নতুনকৈ পদ আহিবনে নাহে, নতুনকৈ পদ আহিবনে নাহে। চাওক বন্ধুসকল, আপোনালোকৰ নতুনকৈ পদ আহিব এই 2024 চনৰ ভিতৰতে। হয়তো আপোনালোকৰ ইলেকশ্যন শেষ হোৱাৰ পিছত ABUBৰ ফিজিকেল শেষ হোৱাৰ পিছতে আপোনালোকৰ নতুন পদ আহিবলৈ গৈ আছে 3000। যিহেতু এইটো বিধানসভাত বিল পাছ হৈ আহিছে, 100% সত্য নিউজ। এইটোত আপোনালোকে একেবাৰে ফেক বুলি নাভাবিব, 100% সত্য। মই আপোনালোকক ছাইডত দেখাই দিছোঁ আৰু অলৰেডি মই এই নিউজটো ওলোৱাৰ আগতেই, নিউজটো ওলোৱাৰ দিনাই মই ভিডিঅ' বনাই আপোনালোকক জনাইছিলোঁ। প্ৰায় সংখ্যকে সেই ভিডিঅ'টো চাইছে। ইয়াত উল্লেখ কৰা হৈছে যে 1207 কোটি টকা আবণ্টন কৰা হৈছে অসম ফৰেষ্ট বেটেলিয়নলৈকে, অসম ফৰেষ্টলৈকে, মানে বন বিভাগলৈকে। আৰু আপোনালোকৰ 3000 চাকৰিৰ বিজ্ঞাপনো উলিওৱা হ'ব এই ফৰেষ্ট ডিপাৰ্টমেণ্টতে। এইটো এটা খুব ভাল খবৰ। আৰু এই পদসমূহ কি বিভাগত আহিব, যিহেতু আপোনালোকে এইটো কথা জানিব বিচাৰিব যে এই পদসমূহ কি বিভাগত আহিব। ফৰেষ্টাৰ 1, ফৰেষ্ট গ্ৰেড 1, মানে SI অসম পুলিচৰ চাব ইন্সপেক্টৰৰ নিচিনা। ফৰেষ্ট গাৰ্ড আপোনাৰ AFPF বেটেলিয়ান, লগতে ফৰেষ্টাৰ ড্ৰাইভাৰ বা আপোনালোকৰ কুকমেন, এনেকুৱা ধৰণৰ পদে এই 3000 পদত আহিব। আপোনালোকৰ বাবে ভাল খবৰ, আপোনালোকে সকলোৱে এই পদত এপ্লাই কৰিব পাৰিব। কেনেকৈ এপ্লাই কৰিব পাৰিব? আপোনালোকৰ বয়সৰ সময়সীমা হৈছে এই পদত, আপোনালোকৰ বয়সৰ সময়সীমা মিনিমাম 18 বছৰৰ পৰা আপোনালোকৰ প্ৰায় 40 বছৰলৈকে এপ্লাই কৰিব পাৰিব। লগতে এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ 8 পাছৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। আপোনালোকৰ বাবে ভাল খবৰ। যদি আপোনালোকে নতুন পদ কেতিয়া আহিব বুলি ভাবি আছিল, তেতিয়াহ'লে আপোনালোকৰ বাবে ভাল খবৰ। কাৰণ এইটো কথা মই কোৱা কথা নহয় বা এইটো ফেক নিউজ নহয়। এইটো নিউজ বিধানসভাত অজন্তা নেওগ ডাঙৰীয়ানীয়ে এই বিলখন প্ৰস্তাৱ কৰিছিল তেওঁলোকে, আৰু তেওঁলোকে ইতিমধ্যে অসম ফৰেষ্ট বেটেলিয়ন অৰ্থাৎ বন বিভাগলৈকে 1207 কোটি টকা আবণ্টন কৰিছে। লগতে 3000 পদৰো বিজ্ঞাপন আহিবলৈ গৈ আছে। এই পদসমূহৰ লগত হয়তো কামাণ্ডো বেটেলিয়নৰ পদ একেলগে অহাৰ সম্ভাৱনা আছে। আৰু এই পদসমূহ যিহেতু আপোনালোকৰ বিধানসভাত বিল পাছ হৈছে, এই বছৰৰ ভিতৰতে, হয়তো এপ্ৰিলৰ পিছতে আপোনালোকে এই পদসমূহ দেখা পাব পাৰে। আপোনালোকে সকলোৱে এপ্লাই কৰিব পাৰিব। আপোনালোকৰ বাবে ভাল খবৰ। মই আপোনালোকক অলৰেডি আগতে জনাইছিলোঁ এইটো কথা, আজিও জনালোঁ। আজিৰ ভিডিঅ'টোত এইখিনিয়ে। আপোনালোকক এটা সৰু আপডেট দিব লগা আছিল এই ইম্পৰ্টেণ্ট নিউজটোৰ। আজিলৈ আহিছোঁ। জয় হিন্দ, জয় ভাৰত।